আপোনালোকৰ মাজত বনাইছোঁ। আমি যাই আছোঁ চাংখাৰী, মানে মোটামুটি ক'ব গ'লে আমি মান্দাকাটাৰ ফালে যাই আছোঁ। আৰু এই ৰাস্তাটোতে আমি বনাম আপোনালোকৰ কাৰণে ই ৰিক্সাৰ বেটেৰীৰ কাৰণে এটা ভিডিঅ' হ'ব। এই ভিডিঅ'টো আপোনালোকে এইকাৰণে বনাব খুজিছোঁ যে মানুহে আজি বহুতেই ই ৰিক্সা চলাই জীৱন সংগ্ৰাম আৰু মাজত চলি আছে আৰু লগতে সংসাৰখন চলাই আছে ন। আৰু সেই তাৰপিছতো আজি কিন্তু কোনোৱে তাৰমানে সেই ই ৰিক্সা মানুহজনৰ প্ৰতি বিষয়ে কোনো বুজি নাপায়, কেনেকৈ চলি আছে, কি কৰি আছে, আৰু আজিলৈকে তেওঁৰ কিমান ইনকাম কি, আৰু বেটেৰী ধৰক কিমান যাব লাগে মাহত, আৰু তেতিয়া তেওঁৰ কিমান মানে জীৱনৰ মানে সংগ্ৰামৰ যে হোৱাত যে এটা ইমান গভীৰ মানে এটা সমস্যা আহি পৰে। আৰু সেই সমস্যাটো দূৰ কৰিবৰ কাৰণে আজি আমি এই মুহূৰ্তত যে আপোনালোকক দিছোঁ যে কেনেকৈ যে তেওঁলোকৰ যে সংগ্ৰামৰ প্ৰব্লেমটো ছল্ভ হয়, মানে সমস্যাটো সমাধান হয়, আৰু সেই বিষয়ে আপোনালোকক জনাম। আৰু এই ভিডিঅ'টোৰ আৰু এই ৰিক্সাত এনেকৈ যাই আছোঁ। আৰু আমি আপোনালোকে দেখা পাইছে ফটোখনৰ এইবোৰত আপোনালোকে দেখা পাইছে যিবিলাক সকলো মানে আছে। আৰু আমি আজি ফেচাৰ্চটো হৈ চলি আছে, আৰু এই ফেচাৰ্চত সকলো আহিছে নাচ বামন কৰিবৰ কাৰণে, আৰু সকলো ৰখি আছে যে নিজৰ নিজৰ প্ৰতিভা বিকাশৰ বাবে। আৰু সেইবোৰে আছে আমাৰ সময়ছোৱাৰ এটা নতুনত্ব ক'ব গ'লে, আৰু নিজে নিজক জানিব পৰাটো, আৰু কেনেকৈ জীৱন কেনেকৈ সংগ্ৰাম কৰিব লাগে, আৰু সেইটো বস্তু আমাক পৃথিৱীখনত সদায় আমাক মানে বাৰ্তাটো আমাক লৈ আহি থাকে আৰু সময়ছোৱাত সেই বিষয়ে কৈছোঁ। আৰু আপোনালোকে ভাল লাগে যদি এই ভিডিঅ'টো চাব, কেনেকৈ কি সংগ্ৰাম কৰিলে কি সমস্যা প্ৰব্লেম হয় সেইটো আপোনালোকক দেখাইছোঁ আৰু দেখাম, পাব আপোনালোকে ভিডিঅ'বিলাক।